हेलो फ्रेंड्स ज्योतिका मिक्सवेटर मैं ज्योतिका आपनालोक सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले আছে फ्रेंड्स मोर आगर केबाटाও ভিডিওত আপোনালোকে বগেনভিলিয়া ফুলৰ ডিজাইন দেখিলে অপৰাজিতা ফুলৰ ডিজাইন দেখিলে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এয়া সাকচন এয়া হৈছে আপোনালোকে থাম্বনেল দেখি হয়তো গম পাইছে কৃষ্ণচূড়া ফুলৰ এটা ধুনিয়া ডিজাইন আৰু কটন কাপোৰজৰ কৃষ্ণচূড়া ফুলখিনি যেতিয়া কৰি দিছো খুবেই মৰম লগা হৈছে আৰু কাম কৰি থকাৰ মাজৰ পৰা ভিডিওটো আৰম্ভ কৰিলো আপোনালোকক দেখুৱাম ওচৰৰ পৰা বেক কেমেৰা কৰি মই কেনেকৈ ফুলপাহ কমপ্লিট কৰিলো আৰু সম্পূৰ্ণ কাপোৰজৰ অৱশ্যে কৰি দেখুৱাম আপোনালোকক এজোৰকে কাপোৰখিনি এডভান্সত সোণাৰ ফুল কৰিছিলো আৰু সেই সোণাৰ ফুলটো ইয়াত কাপোৰত কেনেকৈ কৰিব পাৰি তাৰ এটা ভিডিও নিশ্চয় লৈ আহিম আৰু আপোনালোকে ইয়া কৃষ্ণচূড়া কিমানখিনি কৰিব পাৰিছো ধুনিয়া কমেন্ট কৰি জনাব হৈছে নে নাই জনাব যদি কিবা ভুল ত্ৰুটি থাকে আপোনালোকে মোক ক'ব নিশ্চয় কাপোৰতে আকৌ ট্ৰাই কৰিম আৰু খুব ধুনিয়া এটা লাগিব কাপোৰজৰ যেতিয়া কমপ্লিট হ'ব অৱশ্যে কমপ্লিট হোৱা নাই ডিজাইনটো জাস্ট কৰি চাইছো একেবাৰতে কৰিছো কোনো ধৰণৰ ৰাফ কৰিছো নাই ইয়াতে কৰি চালো আৰু নিশ্চয় ভাল লাগিব পিছলে আপোনালোকক দেখুৱাম আৰু আগৰ কিজো কাপোৰো নিশ্চয় আপোনালোকে দেখা পাব পিছত ৰঙা আৰু হালধীয়া এক্ৰেলিক কালাৰেৰে এই ফুলপাহৰ ডিজাইন দিবলৈ ট্ৰাই কৰিছো फ्रेंड्स আপোনালোকে দেখিলে ফুলপাহ মই কেনেকৈ ডিজাইন কৰিছো আৰু ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু কেনেকৈ হৈছে ধুনিয়া কমেন্ট এটা কৰি ক'বলৈ নাপাহৰিব এই কাপোৰজোৰ যেতিয়া সম্পূৰ্ণ হ'ব সঁচাকৈ ভাল লগা হ'ব আৰু আজি আপোনালোকক মাত্ৰ ডিজাইনটো শেয়াৰ কৰিছো নিশ্চয় কেবাজোৰ কাপোৰ আপোনালোকক দেখুৱাব লগা হৈ আছে বগনভিলিয়া কাপোৰজোৰ দহিবতি বুলি দি থোৱা আছে সেইজোৰ কাপোৰ দেখুৱাম অপৰাজিতা কাপোৰ দেখুৱাবলৈ আছে আৰু এয়া শেহতীয়াকৈ আপোনালোকক কৃষ্ণচূড়া ডিজাইনটো দেখুৱালো কেনে পাইছে ধুনিয়া কমেন্ট এটা কৰিব আৰু এনেকৈ কাপোৰত ধুনিয়া ধুনিয়া ডিজাইন দিবলৈ ট্ৰাই কৰি আছো ইউনিক ডিজাইন আনিম আৰু কাপোৰত কৃষ্ণচূড়া এতিয়া যেহেতু সিজন টাইম আৰু আপোনালোকক দেখুৱাম পেইন্টিং কৰিছিলো আগতে কাপোৰত সোণাৰ ফুলৰ যেটো পেইন্টিং হেতু কৰিছিলো নিশ্চয় কাপোৰটো উঠাবলৈ ট্ৰাই কৰিম পিছৰ পৰা আপোনালোকক দেখুৱাই থাকিম फ्रेंड्स या কৃষ্ণচূড়া সেকশন ডিজাইনটো কেনেকুৱা লাগিছে আৰু সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাইছো ডিজাইনটো এই ডিজাইনটো সাদৰৰ গেৰো ডিজাইনত কৰিছো সাদৰখনৰ মাজতে পৰিব আৰু বাকি গুটেই কাপোৰজোৰ আপোনালোকক নিশ্চয় দেখুৱাম কটন কাপোৰত কৰা কৃষ্ণচূড়া এটা ধুনিয়া ডিজাইন আজি আপোনালোকৰ মাজলৈ লৈ আহিলো ইয়াত লেস উইথ ফেব্ৰিক প্ৰিন্টিং কৰিছো আপোনালোকক দেখুৱাইছো দুটা কালাৰ মানে ফেব্ৰিক প্ৰিন্টিং ব্যৱহাৰ কৰিছো ৰঙা আৰু হালধীয়া আৰু যিখিনি পাটৰ অংশ আপোনালোকক দেখুৱাইছো গছজোপা মই ৰুইছো যেহেতু আপোনালোকক পাতখিনিও দেখুৱাই দিছো আৰু এয়া চাওক ইয়াতে যিখিনি মানে লেসৰ কাম কৰিছো সেই মাজৰ যিখিনি গুটি অংশ তাত মানে ইয়েলো কালাৰ গ্ৰীন ডিপ গ্ৰীন লাইট গ্ৰীন এইকেইটা এটা এটা পাহিকৈ কাটি পেলাই ধুনিয়াকৈ লগাই দিছো আৰু গুটেই ডিজাইনটো যেতিয়া হৈ গৈছে খুব ভাল লাগিছে এয়া চাওক ফ্ৰেন্ডছ আমাৰ বাৰীলৈ গৈ পেলাই দেখুৱাই দিছো এয়া কৃষ্ণচূড়া মই লগাইছো আমাৰ ওয়ালৰ কাষতে লগাইছো আগফালে গেটৰ বাহিৰত এয়া স্কুলৰ বেনাৰ হয় এখন ঘৰ অকনমানকে ওলাই আছে আৰু এখিনিতে কৃষ্ণচূড়া জোপা লগাই পাতটো এটা ছিঙি আনিছো যেহেতু পাতটো মানে হুবহু হলে দেখি ভাল লাগিব সেইকাৰণে আসলতে পাতটো ছিঙি আনি মই ইয়াৰ ডিজাইনটো চাই ললো চাই লৈ পেলাই এয়া অংকন কৰিছো এখন কাগজত আৰু এনেকৈ ধুনিয়াকৈ মানে কৃষ্ণচূড়াৰ পাহিকেইটা পেনৰ সহায়ত প্ৰথমতে এখন কাগজত আঁকি ললো আঁকি লৈ ডিজাইনটো যেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পিছত সাদৰখনৰ তলত যেহেতু কটন কাপোৰ তলৰ পৰা ডিজাইনটো ওলাই থাকে কোনো ধৰণৰ ইয়াতে কাৰ্বন পেপাৰ ইউজ কৰিব লগা হোৱা নাই তলত পাৰি লৈ ধুনিয়াকৈ ফুলৰ ডিজাইনটো মই উঠাই লৈছিলো আৰু সাদৰ মেখেলাজোৰ সম্পূৰ্ণ ফুলখিনি কৰি লোৱা হৈছে আৰু আপোনালোকক আগৰটো ভিডিওত দেখুৱাইছিলো বগেনভিলিয়া ফুলৰ ডিজাইন এটা আৰু সেই কাপোৰজোৰ প্ৰায় সম্পূৰ্ণ হৈছেহি সেইজোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি কৈছো নিশ্চয় দেখুৱাম আৰু এয়া গুটেই ফুলপাহৰ ডিজাইনটো মই এনেকৈ প্ৰথমতে পেন্সিলৰ সহায়ত এয়া তলত দি লৈ পেলাই ওপৰত ধুনিয়াকৈ সাদৰত আঁকি ললো প্ৰথমে ভাবিলো ফ্ৰেম এটা বহাই লও তাৰ পিছত মোৰ ইয়াত ফেব্ৰিক কৰিবলৈ ভাল লাগিব প্ৰথমতে ফ্ৰেমতে কৰিছিলো পিছত ফ্ৰেমটো অতৰাই লৈ পেলাই মই কৰিছিলো আৰু পাতটো ইয়াত ডিজাইনটো চাবৰ কাৰণে মই এনেকৈ পাতটো দি লৈছিলো আৰু ডিজাইনটো এনেকৈ আঁকি লৈছিলো আৰু সাকচন ফ্ৰেন্ডছ এয়া ধুনিয়াকৈ কৃষ্ণচূড়া ফুলৰ ডিজাইনটো আঁকি লৈ পাটৰ ডিজাইনটো এনেকৈ আঁকিবলৈ ট্ৰাই কৰিছো এয়া এক্ৰেলিকৰ কালাৰ লৈছো এডাল ফ্লেট ব্ৰাছ লৈছো মিহি আৰু ৰঙা আৰু হালধীয়া ৰঙেৰে কাপোৰজোৰ সম্পূৰ্ণ কৰিছো ইয়াতে সাকচন হালধীয়া আৰু ৰঙা দি দিয়াতে খুব ধুনিয়া হৈ পৰিছে মাজে মাজে কৰবাত
ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েল্লো সেইকেইটা ব্যৱহাৰ কৰিছোঁ পাতত আৰু ইয়াতে য়েল্লো কালাৰটো ব্যৱহাৰ কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে পিছলৈ যদি ফুলৰ মাজত যদি চাওঁ হোৱাইট কালাৰটো মাজে মাজে দিয়া হ'ব আৰু এনেকৈ গোটেই ডিজাইনটো কৰিছোঁ আপোনালোকক প্ৰথমতে ডিজাইনটো দি ৰাখিছোঁ আকৌ পিছত সম্পূৰ্ণ কাপোৰযোৰ হ'লে দেখুৱাম বুলি কৈছে আৰু এনেকৈ গোটেই পাহবিলাকত দি গ'লোঁ আৰু বহুত বেছি প্ৰতিটো ফুল এনেকৈ দেখুৱাই থাকিলে যথেষ্ট সময় লাগিব যথেষ্ট দীঘল হ'ব সেইকাৰণে অলপ অলপ ডিজাইনটো এনেকৈ দেখুৱাই দিলোঁ আৰু নিজে এনেকৈ ডিজাইনটো কমপ্লিট আঁকি লৈছোঁ আৰু ইয়াতে ৰঙা আৰু হালধীয়াৰে সম্পূৰ্ণ পাহিবিলাক দি গৈছোঁ এনেকৈ গোটেই ডিজাইনটো সম্পূৰ্ণ হৈ গ'ল ভাবিলোঁ সেইকেইযোৰ কাপোৰটো আপোনালোকক দেখুৱামেই কিন্তু নতুন ডিজাইনৰ এই কাপোৰযোৰ আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু এটা এযোৰ কাপোৰৰ অৰ্ডাৰ আছে মোৰ অৱশ্যে সেইযোৰ কেতিয়াবা আপোনালোকক দেখুৱাম আমাৰ ঘৰত থকা ফুলেৰেই কৰিম আৰু সেই ফুলপাহৰ ডিজাইনটো আপোনালোকৰ মাজত নিশ্চয় পিছে পৰে আনি থাকিম এতিয়া আৰু ৰঙা আৰু হালধীয়াৰে এই কাপোৰযোৰ এনেকৈ ফুলৰ পাহিকেইটা দি সম্পূৰ্ণ কৰিলোঁ আৰু পাটৰ অংশটোতো আপোনালোকে দেখিছে এনেকৈ বিভিন্ন ধৰণৰ ডিজাইনসমূহ মই আপোনালোকৰ মাজলৈ আনি আছোঁ আপোনালোকে দেখি থাকে আৰু ইয়াতে লেচৰ ব্যৱহাৰ কৰিছোঁ আৰু এয়া পাটৰ অংশসমূহ ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েল্লো এনেকৈ দি দিছিলোঁ আৰু ইয়াতে মিহি ব্ৰাছডালৰ সহায়তে আৰু এয়া গুটিখিনি এয়া প্ৰথমতে ব্ৰাছডালৰ সহায়ত এনেকৈ লগাই দিছিলোঁ কিন্তু ভাবিলোঁ লেচ কাটি পেলাই লগাই দিওঁ তেতিয়া 3D নিচিনা লাগিব সেই আচলতে ফ্ৰেণ্ডছ লেচ কাটি পেলাই পিছত আকৌ মই ইয়াতে সেই সৰু সৰু যিখিনি গুটি পাহি মানে পাহ নেমেলা যিখিনি গুটি অংশ সেই গুটি অংশখিনি পিছত এনেকৈ লেচ কাটি লগাই দিম আৰু পাটৰ অংশটো দেখিছে পাতখিনি আনি আপোনালোকক দেখুৱাইছোঁ এনেকৈ সৰু সৰু মানে তেতেলী পাতৰ নিচিনা বা কেনেকুৱা বুলি ক'ম এই যে নীলাজী বনৰ পাতৰ নিচিনা পাতসমূহ অকণমান খালি ডাঙৰ সেইটো ডিজাইনৰে গোটেই পাতখিনি কৃষ্ণচূড়া প্ৰথমতে মই ৰাধাচূড়াকে কৃষ্ণচূড়া বুলি ভাবি আছিলোঁ বহুদিন আৰু সেইজোপাও আছে অৱশ্যে তাৰ পাতটো আৰু অকণ ইয়াতকৈ ডাঙৰ হয় আৰু এইটো খিচখিচীয়া মিহি পাত আপোনালোকে দেখিলে আৰু ট্ৰাই কৰিছোঁ এনেকৈ অকণমান কৰিবৰ কাৰণে আৰু ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু এই যে লেচৰ কথা কৈছোঁ এই মিহি লেচৰ ডিপ গ্ৰীণ লাইট গ্ৰীণ আৰু ৰঙা এনেকৈ পাহিসমূহ কাট কৰি ল'লোঁ মানে ফুলৰ পাহি পৰা এটা সৰু সৰু অংশ এনেকৈ এয়া সৰুকৈ উলিয়াই ল'লোঁ আৰু মই সেই য'ত ফেব্ৰিক কৰি প্ৰথমতে দেখুৱাইছিলোঁ তাত এটা লগাই দিম তেতিয়া পাহ নেমেলা ফুলৰ দৰে উঠি থাকিব তাৰমানে 3D টাইপ হ'ব যদি লেচ লগাই দিওঁ আৰু এনেকৈ লেচখিনি লগাই দিলোঁ এনেকৈ আঠাটো আপোনালোকে জানেই কেনেকৈ মই লেচ লগাওঁ লেচ উইথ ফেব্ৰিক প্ৰিণ্টিঙৰ হৈ পৰিছে আৰু মাজে মাজে পিছত নিশ্চয় আৰু অলপ লেচ ক'ৰবাত লগাই দিম কেনেকৈ লগাম ক'ত লগাম ভিডিঅ'টো চাই থাকিলে পিছত মানে মোৰ ভিডিঅ' আপোনালোকে যদি চাই থাকে তেতিয়া দেখা পাব যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ' চাই থকাৰ বাবে আৰু আপোনালোকে আৰু ধুনীয়া ডিজাইনসমূহ মোৰ ভিডিঅ'ত দেখা পাই থাকি ইউনিক ডিজাইনৰ কাপোৰসমূহ আপোনালোকে দেখা পাই থাকিব আপোনালোকে চাব মৰম দিব আগুৱাই নিব সহায়তে ফ্ৰেণ্ডছ এয়া চাওক সৰু সৰু পাহবিলাক যে কাটি লৈছিলোঁ ইয়াত এটাকৈ লগাই যাম এয়া চাওক মিহি ফুলৰ পাহিৰ পৰা এটা পাৰ্ট মানে লৈ পেলাই সৰু সেই গুটি অংশটো গুটিৰ দৰে মানে হ'ব তেনেকৈ লগাই গৈছিলোঁ আৰু তেতিয়া 3D নিচিনা লাগিছে কৈছোঁ ভাল লগা হৈছে এইটো ডিপ গ্ৰীণ লাইট গ্ৰীণ আৰু য়েল্লো এনেকৈ পাহবিলাক কাটি সৰু গুটি অংশসমূহত এই য়েল্লোটো কাটিছোঁ আৰু আঠাটোৰ সহায়ত এনেকৈ লগাই গৈছিলোঁ এনেকৈ গোটেই ডিজাইনটো সম্পূৰ্ণ হৈছিল সম্পূৰ্ণ কাপোৰযোৰ হোৱালে ৰৈ থাকিব নোৱাৰিলোঁ আপোনালোকৰ লগত যিকোনো ডিজাইন এটা কৰিলে শ্বেয়াৰ কৰোঁ আপোনালোকে জানে আৰু আপোনালোকে ধুনীয়া কমেণ্ট কৰে ভাল লাগে কেতিয়াবা ডিজাইনটো দেখুৱাওঁতে বহুতে মোক কাপোৰযোৰৰ দেখা পাই যায় আৰু কাপোৰযোৰ ভাল হৈছে বুলি ধুনীয়া কমেণ্টটো কৰে বাৰু যিয়ে নহওক যিসকলে মোৰ ভিডিঅ'ত সদায় চাই আছে মৰম দিছে আৰু তেওঁলোকৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে এনেকৈ মৰম দিব আগুৱাই নিব মোৰ চেনেলটো আৰু নতুন ভিডিঅ' নিশ্চয় আপোনালোকৰ এই মৰম প্ৰেৰণাৰ পাই থাকিলে নিশ্চয় দি থাকিব পাৰিম আৰু এনেকৈ গোটেই মানে মোৰ ডিজাইনটো সম্পূৰ্ণ কৰিছিলোঁ প্ৰথমতে কৈছিলোঁ ফ্ৰেমত মই কৰি লৈছিলোঁ তাৰপিছতহে মানে পাৰি লৈ পেলাই কাপোৰ এখন তলত দি পেলাই কৰিছিলোঁ যেতিয়া মোৰ কাপোৰযোৰৰ মানে
ফ্লাৱাৰটো মানে ফেব্ৰিক প্ৰিণ্টিং যিহেতু কৰিছোঁ 24 ঘণ্টাৰ পিছত যেতিয়া শেষ হৈছিল তেতিয়া মই ইয়াত ইস্ত্ৰি কৰি দিছিলোঁ। ইস্ত্ৰি কৰি দিয়াৰ পিছত আমাৰ কালাৰসমূহ ভালে থাকে, আপোনালোকে জানে ৰং নেযায় আৰু এনেকৈ সম্পূৰ্ণ কৰিছিলোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে মই এই চাদৰখনতে কৰি চাই লৈছোঁ, পিছত মই হেণ্ডমেড মিক্স পাটত বা ছুপাৰ নেটত কৰি নিশ্চয় আপোনালোকক দেখুৱাম। আৰু মেখেলাখন হেণ্ডমেড মিক্স পাট, চাদৰখন ছুপাৰ নেটৰ এনেকৈ দি পেলাই কৰিব পাৰিম, তেতিয়া গৰম দিনতো মানুহে পিন্ধিব পাৰিব। সেইধৰণেও কৰি চাম। প্ৰথমতে জাষ্ট মই ডিজাইনটো এনেকৈ কৰি চালোঁ আৰু ডিজাইনটো চাওঁতে ভাবিলোঁ এযোৰ এযোৰ কাপোৰেই হৈ যাব। আৰু মেখেলাখনতো কেনেকৈ ফুল দিছোঁ নিশ্চয় পিছৰ ভিডিঅ'ত আপোনালোকে দেখা পাই থাকিব। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে, আৰু যিসকল মোৰ আগৰ পৰাই ভিডিঅ' চাই আছে কৈছোঁৱে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে বেলটো অল কৰি থ'ব যাতে মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতেই পাই যায়। আৰু ফ্ৰেণ্ডছ, এনেকৈ ধুনীয়াকৈ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। এডাল মিহি ব্ৰাছৰ সহায়তে গোটেই কাপোৰৰ ডিজাইনটো এনেকৈ কৰিলোঁ আৰু দেখিবলৈ মৰম লগা হৈছে অৱশ্যে ডিজাইনটো শেষ হৈ যাওঁতে। আৰু ধুনীয়া লাগিব যেতিয়া গোটেই কাপোৰযোৰ কৰি শেষ হ'ব। এনেকৈ ফ্ৰেণ্ডছ শেষ কৰিলোঁ আৰু শ্বেয়াৰ নকৰাকৈতো নোৱাৰোৱেই, আৰু মাজে মাজে অকণমান ডট ব্লেক দি দিছোঁ যাতে সেই ফুলৰ মানে যিখিনি ৰেণু অংশ সেইখিনি মানে কাৰণে অকণ ব্লেক দি দিছোঁ। আৰু চাওক ফ্ৰেণ্ডছ কেনে লাগিছে ক'ব, মানে ভাল লাগে নহয় জানো, কিবা এটা নতুনত্ব আনিলে কাপোৰৰ মাজলৈ বা কিবা এটা কৰিব পাৰিলে ভাল লাগে। আৰু খুব কম সময় পাওঁ, কম সময়ৰ ভিতৰতে এনেকৈ আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আনি থাকোঁ। আপোনালোকক কৈছোঁৱে কিয় কম সময় পাওঁ, আৰু এনেকৈ দি থাকিম, আপোনালোকেও চাই থাকিব, মৰম দিব। ভিউজ দেখি অৱশ্যে বেয়া লাগে, একেবাৰে ভিউজ কম। বাগানভেলিয়া ডিজাইনটো আপোনালোকৰ মাজলৈ আনিছিলোঁ, ভাবিছিলোঁ ভিউজ হ'ব বা আপোনালোকে চাব মৰম দিব, কিন্তু ভিউজবোৰ দেখি উৎসাহটো ভাঙি মানে হেৰাই যায়। তথাপি নিজৰ কামসমূহটো কৰিবই লাগিব। এনেকৈ কামসমূহ কৰি গৈ থাকিম আৰু আপোনালোকৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি গৈ থাকিম। আপোনালোকে নেচালেও বা নিজেও কেতিয়াবা চাবলৈ হ'ব নহয় জানো নিজৰ কামসমূহ। আৰু এনেকৈ ভিডিঅ'সমূহ দি থাকিলে মনটোও ভাল লাগে, যিহেতু এটা অভ্যাসত পৰিণত হৈছে। 3-4 দিনৰ মূৰে মূৰে মই এটা ভিডিঅ' দিওঁ, সদায়তো নিদিওঁৱে। আৰু আপোনালোকে চাব, এনেই যিসকলেতো ফেব্ৰিক কৰি ভাল পায় তেওঁলোকে নিশ্চয় চাব, আৰু যিসকলে কৰি ভালো নাপায় এনেই চায়ো ভাল পায় অৱশ্যে কিছুমানে, আপোনালোকে চাব মৰম দিব। আৰু কি ক'ম, আমাৰ ফাইনেল লুকটো দেখুৱালোঁ ডিজাইনটোৰ, আৰু কাপোৰযোৰ খুব সোনকালে আহি আছে। আপোনালোকে নিশ্চয় পিছৰ ভিডিঅ'সমূহত দেখা পাই থাকিব। অপৰাজিতা বগেনভেলিয়া আৰু এতিয়া কৃষ্ণচূড়া আৰু কি কৰোঁ চাই থাকিব। আগবঢ়ালোঁ আৰু কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।